Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। সো তোমালোকে বহুতে কমেন্ট কৰিছিলা যে দাদা বিএ সেকেন্ড সেমিস্টাৰ এডুকেশ্যনৰ সিলেবাস আৰু কোনখন কিতাপ বেষ্ট হয়। সো তোমালোকৰ কমেন্টৰ প্ৰতি সহায় জনাই মই আজি তোমালোকৰ মাজলৈ সিলেবাস আৰু কোনখন কিতাপ তোমালোকৰ কাৰণে বেষ্ট হ'ব। সো এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। সো প্ৰথমতে মই সিলেবাস আলোচনা কৰিম, তাৰ পিছত মই কিতাপৰ বিষয়ে ক'ম, কোনখন কিতাপ তোমালোকৰ কিনিলে ভাল হ'ব বা কোনখন কিতাপৰ দামটো প্ৰাইচটো কিমান হয়। সো এই সম্পৰ্কে আমি অলপ পিছত আলোচনা কৰিম। সো প্ৰথমতে আমি আলোচনা কৰিম সিলেবাসখিনি। সো এডুকেশ্যনৰ তোমালোকৰ প্ৰথম অধ্যায়টোৰ নাম হ'ব সাইকোলজি এণ্ড এডুকেশ্যন, মনোবিজ্ঞান আৰু শিক্ষা। ইয়াত তোমালোকে পঢ়িব লাগিব মনোবিজ্ঞানৰ অৰ্থ আৰু প্ৰকৃতি। তাৰপিছত তোমালোকে পঢ়িব লাগিব শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্বন্ধ, ৰিলেশ্যন বিটুইন এডুকেশ্যন এণ্ড সাইকোলজি। তাৰপিছত পঢ়িব লাগিব শিক্ষা মনোবিজ্ঞান, প্ৰকৃতি আৰু পৰিসৰ, এডুকেশ্যন সাইকোলজি, নেচাৰ এণ্ড স্কোপ। তাৰপিছত পঢ়িব লাগিব শিক্ষণ প্ৰক্ৰিয়াত শিক্ষা মনোবিজ্ঞানৰ গুৰুত্ব, ইম্পৰ্টেঞ্চ অফ এডুকেশ্যনেল সাইকোলজি ইন টিচিং লাৰ্ণিং প্ৰচেছ। তাৰপিছত তোমালোকৰ দ্বিতীয় ইউনিটৰ নাম হ'ব শিক্ষণ আৰু অভিৰুচন, লাৰ্ণিং এণ্ড মটিভেশ্যন। ইয়াত তোমালোকে পঢ়িব লাগিব শিক্ষণৰ অৰ্থ আৰু প্ৰকৃতি, লাৰ্ণিং মিনিং এণ্ড নেচাৰ। তাৰপিছত পঢ়িব লাগিব শিক্ষণৰ তথ্যসমূহ, সংযোগবাদ, পৰম্পৰাগত অনুবন্ধনবাদ, ক্ৰিয়াত্মক অনুবন্ধনবাদ, শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি। তাৰপিছত পঢ়িব লাগিব শিক্ষণ পদ্ধতিসমূহ, মেথড অফ লাৰ্ণিং। তাৰপিছত দিয়া আছে শিক্ষণৰ তথ্যসমূহ আৰু ইয়াৰ শৈক্ষিক প্ৰয়োগ, প্ৰস্তুতিৰ নীতি, তাৰপিছত অনুশীলনৰ নীতি, ফলাফল নীতি, শিক্ষণক প্ৰভাৱিত কৰা কাৰকসমূহ, ফেক্টৰ এফেক্টিভ লাৰ্ণিং। তাৰপিছত অভিৰুচন আৰু শিক্ষণ, মটিভেশ্যন এণ্ড লাৰ্ণিং, অভিৰুচনৰ অৰ্থ, ইয়াৰ প্ৰয়োজন আৰু কৌশল, শিক্ষণত অভিৰুচনৰ ভূমিকা। সো এইসমূহ টপিক আমি ছেকেণ্ড ইউনিটত পঢ়িব লাগিব। আৰু তোমালোকৰ থাৰ্ড ইউনিটৰ নাম হ'ব স্মৃতি, মনোযোগ আৰু আগ্ৰহ, মেমৰি, এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট। ইয়াত পঢ়িব লাগিব স্মৃতিৰ অৰ্থ, প্ৰকৃতি আৰু প্ৰকাৰসমূহ, মেমৰি, মিনিং, তাৰপিছত নেচাৰ এণ্ড টাইপছ। তাৰপিছত পঢ়িব লাগিব স্মৰণ সহজ কৰাৰ বিভিন্ন পদ্ধতিসমূহ। তাৰপিছত দিয়া আছে বিস্মৃতিৰ অৰ্থ আৰু কাৰণসমূহ। তাৰপিছত পঢ়িব লাগিব মনোযোগৰ ধাৰণা, বৈশিষ্ট্যসমূহ, নিৰ্ধাৰণকাৰী দিশসমূহ আৰু প্ৰকাৰসমূহ। তাৰপিছত পঢ়িব লাগিব আগ্ৰহ, অৰ্থ, মনোযোগ আৰু আগ্ৰহৰ মাজৰ সম্পৰ্ক। আৰু শেষত আছে শিক্ষণত মনোযোগ আৰু আগ্ৰহৰ ভূমিকা, দ্য ৰ'ল অফ এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট ইন লাৰ্ণিং। চ' এইসমূহ টপিক আমি থাৰ্ড ইউনিটত পঢ়িব লাগিব। তাৰপিছত তোমালোকৰ চতুৰ্থ ইউনিটৰ নাম হ'ব বুদ্ধি, সৃজনশীলতা আৰু ব্যক্তিত্ব, ইণ্টেলিজেঞ্চ, ক্ৰিয়েটিভিটি এণ্ড পাৰ্চনেলিটি। ইয়াত পঢ়িব লাগিব তোমালোকৰ বুদ্ধিৰ অৰ্থ, প্ৰকৃতি আৰু তত্ত্ববোৰ, দ্বিধাৰক তত্ত্ব, সমুকৰক তত্ত্ব। তাৰপিছত সৃজনশীলতাৰ ধাৰণা, বৈশিষ্ট্যবোৰ, ব্যক্তিত্বৰ অৰ্থ আৰু প্ৰকৃতি, দ্য পাৰ্চনেলিটি, মিনিং এণ্ড নেচাৰ। আৰু শেষত দিয়া আছে ব্যক্তিত্বৰ তত্ত্ববোৰ, শ্ৰেণী আৰু সংলক্ষণ তত্ত্ব। চ' এইসমূহ টপিক আমি ফৰ্থ ইউনিটত পঢ়িব লাগিব। তাৰপিছত তোমালোকৰ পঞ্চম অধ্যায়টোৰ নাম হ'ব অসাধাৰণ শিশু আৰু ব্যক্তিত্ব পাৰ্থক্য। ইয়াত পঢ়িব লাগিব অসাধাৰণ শিশুৰ ধাৰণা আৰু ইয়াৰ প্ৰকাৰ, প্ৰতিভাশালী, বৌদ্ধিকভাৱে বাধাগ্ৰস্ত আৰু শিক্ষণ অক্ষম শিশুৰ চিনাক্তকৰণ আৰু বৈশিষ্ট্যসমূহ। তাৰপিছত পঢ়িব লাগিব অসাধাৰণ শিশুৰ শিক্ষা, ব্যক্তি পাৰ্থক্যৰ অৰ্থ আৰু প্ৰকৃতি, শ্ৰেণীকোঠাত ব্যক্তি পাৰ্থক্যৰ মনোবৈজ্ঞানিক প্ৰভাৱ আৰু শিক্ষকৰ ভূমিকা। চ' এইসমূহ টপিক আমি পঞ্চম অধ্যায়টোত পঢ়িব লাগিব। চ' এতিয়া মই তোমালোকৰ লগত আলোচনা কৰিম কোনখন কিতাপ তোমালোকৰ কাৰণে বেষ্ট হয় আৰু কিতাপৰ প্ৰাইচটো কিমান হয়। চ' এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। তোমালোকে ইতিমধ্যে স্ক্ৰীণত দেখা পাইছা যে দুখন কিতাপ, এখন হৈছে ডক্টৰ উৎপল কলিতা শিক্ষা মনোবিজ্ঞান, প্ৰাইচটো হৈছে 350। চ' এইখন কিতাপো তোমালোকে কিনিব পাৰা। আৰু আনখন কিতাপ হৈছে ডক্টৰ ফণুদাস শৰ্মা। চ' এডুকেশ্যনৰ কাৰণে এই দুখন কিতাপ বেষ্ট হয় আৰু দুয়োখনৰ প্ৰাইচটো সমান হয়, 350 হয়। চ' এই দুয়োখনৰ ভিতৰত তোমালোকৰ কোনটো ভাল লাগে তোমালোকে কিনিব পাৰা।